প্ৰতিদিন টাইমৰ সাংবাদিকজনৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিলে সমগ্ৰ সংবাদ মহল। অৰ্থাৎ সংবাদ মাধ্যমৰ জগতলৈ আহিলে এক দুখৰ খবৰ। হয়তো কোনেও ভবা নাছিল ব্যক্তিজন ইমান কম বয়সতে এনেদৰে অকালতে হেৰাই যাব বুলি। জানিব পৰা অনুসৰি বহু দিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল প্ৰতিদিন টাইমৰ ফটো সাংবাদিক তিলক মগৰ। যোৱা দুদিন পূৰ্বে তেখেতৰ স্বাস্থ্য অধিক অৱনতি ঘটাৰ ফলত GMCHত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাধীন অৱস্থাতেই কালি অৰ্থাৎ মঙলবাৰে নিশা প্ৰায় 9:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিদিন টাইমৰ ফটো সাংবাদিক তিলক মগৰে। জানিব পৰা মতে বহুদিনৰ পৰা সংবাদ মাধ্যমৰ লগতে ছবি জগতৰ লগতো জড়িত হৈ আছিল ব্যক্তিজন। কিন্তু বৰ্তমান সময়ত হৃদৰোগত আক্ৰান্ত হৈ GMCHত চিকিৎসা চলি থকাৰ সময়তেই মঙলবাৰে নিশা প্ৰায় 9:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিদিন টাইমৰ ফটো সাংবাদিক তিলক মগৰে। ব্যক্তিজনৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিলে সমগ্ৰ সংবাদ মহলকে। ফটো সাংবাদিক তিলক মগৰৰ মৃত্যুৰ পিছতেই খুবেই অকলশৰীয়া হৈ পৰে তেওঁৰ পৰিয়ালটো। মৃত্যুৰ সময়ত এৰি থৈ যায় পুত্ৰ, কন্যা আৰু পত্নীক। ভিডিঅ'ৰ শেষত প্ৰতিদিন টাইমৰ সাংবাদিক তিলক মগৰৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।